মৰমৰ কণমানিখন মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিলোঁ বাৰু আজি তোমালোকে ৰঙৰ খেলা ফাকু খেলিলানে ময়ো অকণমান খেলিলোঁ খেলাও নহয় ওচৰৰে মোৰ মৰমৰ ভনীহঁত মোৰ লগৰ সমনীয়া আহি ঘৰতে অকণমান ৰং সানি থৈ গ'ল বৰ ভাল লাগিলে এই ৰঙৰ মেলা কেতিয়াৰ পৰা এই ৰঙৰ খেলা ৰঙৰ মেলা যিয়ে নোকোৱা আমি কাৰ লগত বিচাৰি পাওঁ শ্ৰীকৃষ্ণৰ লগত নহয়নে কৃষ্ণই মথুৰা আৰু বৃন্দাবনত কি কৰিছিলে এই খেল ৰঙৰ খেল গোপীসকলৰ লগত আৰু ৰাধাৰ লগত খেলিছিলে এই ৰঙৰ খেলা আমাক কি দিয়ে ৰঙৰ খেলাই আমাৰ মনলৈ আনন্দ আনে আৰু প্ৰেম ভাৱ জগায় মৰম চেনেহ ইজনে সিজনৰ প্ৰতি থকা মৰম ৰঙৰ দ্বাৰা আমি দেখুৱাব পাৰোঁ হা এই হোলী বুলি ক'লে আমি যেনেকৈ কালি মই তোমালোকক এটা আখ্যান কৈছিলোঁ হোলিকা নামৰ এগৰাকী ৰাক্ষসীৰ লগত সম্বন্ধ আছে হোলী নামটো হোলিকাৰ পৰা আহিছে বুলি তোমালোকক এটা আখ্যানত কৈছোঁৱেই কিন্তু পিছলৈ কৃষ্ণই হেনো যশোদা মাক এদিন সুধিছিলে সৰু থাকোঁতে যে মা মোৰ ৰংটো ইমান ক'লা কিয় বাকীবিলাক ইমান ধুনীয়া ধুনীয়া বগা বগা মইহে ক'লা মই কি কৰোঁ এতিয়া মাকে তেতিয়া ক'লে তুমি ক'লা মানে তোমাৰ গোটেই ক'লা ৰঙৰ ভিতৰতে তোমাৰ গোটেইবিলাক ৰং সোমাই আছে এতিয়া এটা কাম কৰা যোৱা ৰাধাৰ লগত খেলাগৈ আৰু ৰাধাৰ মুখত তুমি ধুনীয়া ধুনীয়া ৰং সানাগৈ সেই যে কৃষ্ণক সৰুতেই মাক যশোদাই ক'লে ৰাধাৰ মুখত ৰং সানিবলৈ তেওঁ গৈ ৰাধাৰ গোটেই তোমাৰ ফাকু সানি গাল মুখ সৰুতেই ৰঙা আৰু হালধীয়া সেউজীয়া ৰঙেৰে ভৰপূৰ কৰি তুলিছিল আৰু সেই তেতিয়াৰ পৰাই আন আন গোপীসকলেও কৃষ্ণৰ দ্বাৰা ৰং ল'বলৈ ভাল পাইছিল আৰু এনেকৈ কৰোঁতে কৰোঁতে এইটো এটা খেল হৈ পৰিল এই ফাগুন মাহত বতাহৰ দিনত এই ফুলৰ তোমাৰ ৰেণুৰে বনোৱা ফুলৰ পাতেৰে বনোৱা ধুনীয়া ধুনীয়া সুগন্ধি ফাকু সকলোৱে গায়ে মূৰে লগোৱা আৰম্ভ কৰিলে আৰু তাৰ দ্বাৰা এটা খুব সুন্দৰ আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ ধৰিলে আৰু যুগে যুগে কৃষ্ণৰ কথা ভাবিয়েই আমি সকলোৱে প্ৰথমতেই ভগৱান কৃষ্ণলৈ ৰং দিওঁ আৰু আমি নিজেও ৰং লওঁ আনকো ৰং সানো এই ৰংবিলাকেই আমাৰ মনলৈ সাতোৰঙী এটা আনন্দৰ ভাৱ আনে নহয়নে কি যে ধুনীয়া চোৱাচোন এই উৎসৱবিলাক আমাৰ আমি যদি শুদ্ধভাৱে শুদ্ধ মনেৰে ভাল বস্তুৰে এই উৎসৱবিলাক পালন কৰোঁ ইয়াৰো কিন্তু একোটা মহত্ব আছে এই ফাকুৱাৰ দিনত এই ফাগুনৰ দিনত ৰং যদি ভাল ৰং হ'ব লাগিব দেই কেমিকেল মিলোৱা নহয় ফুলৰ পাতৰ বা তেনেকুৱা ধৰণৰ অৰ্গেনিক তোমাৰ বস্তুৰে বনোৱা ৰং গাত ঘঁহিলে বহুতো ছালৰ বেমাৰ নহয় বুলি আগৰ মানুহবিলাকৰ বিশ্বাস আছিলে কিন্তু সময়ৰ লগে লগে কি হ'ল কলুষিতা আহিলে ৰঙতো বেলেগ বেলেগ বস্তু মিহলোৱা হ'ল যিবিলাকে ছালৰ উপকাৰ কৰাতকৈ অপকাৰহে কৰে তাৰমানে আগৰ দিনত ন্যায় আছিলে সত্যনিষ্ঠ আছিলে লাহে লাহে কলিৰ যুগত মানুহৰ মনলৈও কুবুদ্ধি আহিবলৈ ধৰিলে এই ধুনীয়া ন্যায়ৰ আনন্দৰ খেলটো এতিয়া বিপথে গৈছে হয়নে এই দিনটোত মানুহে খুব উৎপাত কৰে আৰু আমি নানানটা বেয়া বেয়া ঘটনা আমি শুনিবলৈ পাওঁ এনেকুৱা উৎসৱবিলাকত হয়নে শিৱৰ নামত আমি ভাং খাওঁ আচলতে কৈ গৈছিল জানো শিৱই ভাং খাবলৈ এইবিলাকৰ একোটা মানুহে উলিয়াই লোৱা সহজ আনন্দৰ মানে এটা ৰাস্তা আচলতে আমি যদি উৎসটো চাওঁ কিহৰ বাবে এয়া আৰম্ভ হৈছিল তেতিয়া আমি দেখিম তাত কোনো কলুষতা নাছিলে অকল ৰং
ৰং আৰু মানুহৰ মনত আনন্দ আৰু প্ৰেমৰ ভাৱ জগাবৰ কাৰণেহে এনেকুৱা ধৰণৰ উৎসৱবিলাক পালন কৰি আহিছে আজি যুগে যুগে। এতিয়াও আমি দেখোঁ এই পৰিৱেশ ক'ত ক'ত আমাৰ সত্ৰ নগৰী বৰপেটাত দেখোঁ, হয়নে? আৰু প্ৰতিটো নামঘৰত, কৃষ্ণৰ নামঘৰত কি দেখোঁ আমি? এইকেইদিন খুব সুন্দৰভাৱে তোমাৰ ফাকুৱা পালন কৰে, গোসাঁইক ফুৰাবলৈ লৈ যায়। কি যে ধুনীয়া এটা পৰিৱেশ, তুমি চোৱাচোন। ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ, ইঘৰ মানুহৰ পৰা সিখন মানুহলৈ গোসাঁইক লৈ যায়, গোসাঁই নিজেই যায় ভক্তৰ মাজলৈ ওলাই, আৰু সকলোৱে ৰং লৈ আনন্দ কৰে। আচলতে আমি এই প্ৰথাবিলাক খুব ভালকৈ পালন কৰিব লাগে, তেহে আমাৰ ধুনীয়া এই হিন্দু ধৰ্মই হওক বাকী আন ধৰ্মটো যিবিলাক চলি আছে প্ৰথা ভালভাৱে পালন কৰিলে আমাৰ ভালেই হ'ব। গতিকে কণমানিহঁত এইটো এটা ফূৰ্তিৰ আৰু আনন্দৰ ভালপোৱাৰ এটা উৎসৱ, আৰু আমি তেনেদৰেই আকৌ আগৰ নিচিনাকৈ পালন কৰিবলৈ লওঁ আহা। সকলোৱে মিলি মেলি ইয়াতে জাতি ভেদ কোনো নাই, জাতি ধৰ্ম নাই, সকলোৱে এই ৰঙৰ খেলা খেলেনে? এতিয়া দেখিছা গোটেই পৃথিৱীৰ মানুহে এই ৰঙৰ খেলা খেলিবলৈ আৰম্ভ কৰিছে। আমেৰিকা, লণ্ডন, আন ঠাইত, অষ্ট্ৰেলিয়া চবতে এই ধুনীয়া ৰঙৰ আনন্দমুখৰ পৰিৱেশ সকলোৱে উপভোগ কৰিবলৈ লৈছে। চোৱাচোন কিমান যে ধুনীয়া আমাৰ এই ধুনীয়া ধুনীয়া উৎসৱবিলাক। আমি যাতে নষ্ট নকৰোঁ দেই কণমানিহঁত, তোমালোকে সদায় ভালভাৱেৰে এই আমাৰ উৎসৱবিলাক পালন কৰিবলৈ লোৱা। দেখিবা আমাৰ সমাজখন কি সুন্দৰ হৈ উঠিব আকৌ আগৰ দিনৰ নিচিনাকৈ। ঠিক আছে কণমানিহঁত, এতিয়াৰ কাৰণে বাই বাই, বাই বাই।